বৰাক নদীত চিলঘাটত এটা নতুন দলঙৰ আধাৰশিলা স্থাপন হ'ল। এই দলংটো হৈ গ'লে আমি লখিমপুৰ টাউনলৈকেও যাব পাৰিম। বহুত ডাঙৰ এটা কমিউনিকেশ্যন খুলি যাব। ব্ৰিজটোত 87 কোটি টকা অসম চৰকাৰে চেংচন কৰিছে আৰু 2 বছৰৰ ভিতৰত এই ব্ৰিজটো আমি কাম কমপ্লিট বদুৰাঘাটৰ ওপৰতো একটা ব্ৰিজ হবে। আপনার 3 দিনের কি প্রোগ্রাম আছে? কি প্রোগ্রাম আছে ডিসিকে জিজ্ঞাসা করে।